মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সন্মুখত বিদ্যালয়ত অনুশাসন কিদৰে ৰক্ষা কৰিব পাৰি সেই সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। বিদ্যালয়ত অনুশাসন ৰক্ষা কৰাটো অতি প্ৰয়োজন। বিদ্যালয়ত অনুশাসন ৰক্ষা নকৰিলে বিদ্যালয়ৰ যিটো অনুকূল পৰিৱেশ, সেই পৰিৱেশটো কেতিয়াও বৰ্তাই ৰাখিব পৰাটো সম্ভৱ নহ'ব। বিদ্যালয়ত অনুশাসন কিদৰে ৰক্ষা কৰিব পাৰি? বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে, বিভিন্ন ব্যৱস্থা গ্ৰহণৰ জৰিয়তে এগৰাকী শিক্ষকে বিদ্যালয়ত অনুশাসন বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব পাৰে। বিদ্যালয়ত অনুশাসন বৰ্তাই ৰখাৰ কথা জনাৰ আগতে আমি জানিবলৈ যত্ন কৰিম যে অনুশাসন মানেনো কি? অনুশাসন মানে হ'ল কোনো নীতি নিয়মৰ পালন কৰা। যেতিয়া আমি কোনো নীতি নিয়ম মানি চলোঁ তাকে অনুশাসন বুলি কোৱা হয়। অৰ্থাৎ সামাজিকভাৱে গ্ৰহণযোগ্য যিবিলাক নীতি নিয়ম আছে, সেই নীতি নিয়মবিলাক আমি যেতিয়া মানি আমাৰ জীৱনটো পৰিচালিত কৰোঁ, সেয়াই হ'ল অনুশাসন। সকলো ক্ষেত্ৰতে কিছুমান নীতি নিয়ম থকাৰ দৰে আমাৰ বিদ্যালয়তো কিছুমান নীতি নিয়ম থাকে আৰু সেই নীতি নিয়মবোৰ আমি পালন কৰাটো জৰুৰী হয়। অৰ্থাৎ এগৰাকী শিক্ষাৰ্থীয়ে শিক্ষা ক্ষেত্ৰত অধ্যয়ন কৰি থকা সময়ত কিছুমান নীতি নিয়ম মানি চলিবলগীয়া হয় আৰু এই নীতি নিয়মবোৰ যেতিয়া এগৰাকী শিক্ষাৰ্থীয়ে মানি চলিবলৈ সক্ষম হয়, তেতিয়া গোটেই পৰিৱেশটো সুন্দৰ হয়। অৰ্থাৎ বিদ্যালয়ৰ পৰিৱেশ ভাল কৰিবলৈ হ'লে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অনুশাসন মানি চলাটো অতি প্ৰয়োজন। অকল শিক্ষাৰ্থী বুলি ক'লেই ভুল হ'ব, প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীও এই ক্ষেত্ৰত সচেতন হোৱাটো অতি প্ৰয়োজন। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বিদ্যালয়তো অনুশাসন কিদৰে ৰক্ষা কৰিব পাৰি সেই বিষয়ে জানিবলৈ যত্ন কৰিম। বিদ্যালয়ত অনুশাসন ৰক্ষা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি শিক্ষকে গ্ৰহণ কৰিব পাৰে বা শিক্ষা ক্ষেত্ৰত গ্ৰহণ কৰাটো জৰুৰী। এই ক্ষেত্ৰত আমি কিছুমান কথাৰ আলোচনা কৰিব পাৰোঁ। একেবাৰে প্ৰথমটো যদি আমি বিষয়ৰ কথা ক'ব পাৰোঁ, সেয়া হ'ল শিক্ষকৰ ব্যক্তিত্ব। এগৰাকী শিক্ষকৰ প্ৰভাৱশালী ব্যক্তিত্ব অবিহনে সেই বিদ্যালয়ৰ অনুশাসন ব্যৱস্থাটো ৰক্ষা কৰাটো সম্ভৱ নহয়। সেই গতিকে এগৰাকী শিক্ষকৰ প্ৰত্যাশিত যিবোৰ গুণ আছে, সেই গুণবোৰ তেওঁ সুন্দৰকৈ আয়ত্ত কৰাটো অতি প্ৰয়োজন। এগৰাকী শিক্ষকৰ সুব্যক্তিত্ব থাকিলেহে সেই বিদ্যালয়ৰ অনুশাসন ব্যৱস্থাটো সঠিক হ'ব বুলি আশা কৰিব পাৰি। গতিকে শিক্ষকজনৰ প্ৰভাৱশালী ব্যক্তিত্ব থকাটো অতি প্ৰয়োজন। ইয়াৰ দ্বিতীয়টো বিষয় হ'ল ব্যক্তিগত মনোযোগ। শিক্ষকে বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীক ব্যক্তিগত মনোযোগ দিব পাৰিলে শিক্ষাৰ্থীসকল স্বতঃস্ফূৰ্তভাৱে অনুশাসিত হৈ পৰিব। আমি জানো যে প্ৰতিগৰাকী শিক্ষাৰ্থী বেলেগ বেলেগ, অৰ্থাৎ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মাজত শাৰীৰিক মানসিক বিভিন্ন গুণ বেলেগ বেলেগ ধৰণে দেখিবলৈ পোৱা যায়। তেওঁলোকৰ মাজত ব্যক্তিগত পাৰ্থক্য থাকে আৰু সেইবাবেই এগৰাকী শিক্ষকে প্ৰতিগৰাকী শিক্ষাৰ্থীক ব্যক্তিগতভাৱে মনোযোগ দিয়াটো অতি প্ৰয়োজন। তেওঁলোকৰ ভাল লগা বেয়া লগাৰ প্ৰতি যদি এগৰাকী শিক্ষক সচেতন হয়, তেনেহ'লে প্ৰতিগৰাকী শিক্ষাৰ্থী অনুশাসিত হ'ব বুলি আশা কৰিব পাৰি। ইয়াৰ পিছৰটো পইণ্ট হ'ল নিৰাপত্তাৰ মনোভাৱ। ছাত্ৰসকলৰ মাজত অনুশাসন ৰক্ষাৰ বাবে তেওঁলোকৰ মনত আৱেগিকভাৱে নিৰাপত্তাৰ ভাৱ গঢ়ি তোলাটো অতি প্ৰয়োজন। এনে নিৰাপত্তাৰ ভাৱে শিক্ষাৰ্থীক অনুশাসিত কৰি তোলে। অৰ্থাৎ এগৰাকী শিক্ষাৰ্থী যেতিয়া বিদ্যালয়লৈ যায়, তেওঁ নিৰাপদ অনুভৱ কৰিব পাৰিব লাগিব। যদি স্কুলীয়া পৰিৱেশত তেওঁলোকে নিৰাপদ অনুভৱ নকৰে, অৰ্থাৎ বিদ্যালয়ৰ পৰিৱেশত যদি তেওঁলোকে নিজকে অকলশৰীয়া যেন অনুভৱ কৰে বা তেওঁলোকক কোনোৱে মৰম নকৰে বুলি অনুভৱ কৰে, সেই ক্ষেত্ৰতো তেওঁলোক কিন্তু অনুশাসিত নহয়। অৰ্থাৎ এগৰাকী শিক্ষাৰ্থীয়ে যদি অকলশৰীয়া অনুভৱ কৰে বা ভয় কৰি থাকে, নিৰাপদ অনুভৱ নকৰে, শিক্ষক শিক্ষাৰ্থীসকলক ভয় কৰে, তেনেহ'লে সেইসকল শিক্ষাৰ্থীয়ে কেতিয়াও অনুশাসন মানি চলিবলৈ সক্ষম নহয়। গতিকে শিক্ষা কৰ্তৃপক্ষই এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত। শিক্ষাৰ্থীসকলৰ কাৰণে এক নিৰাপদ পৰিৱেশ বিদ্যালয়ত
গঢ়ি তোলাটো অতি প্ৰয়োজন যদি শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ পৰিৱেশত নিৰাপদ অনুভৱ নকৰে তেনেহ'লে শিক্ষাৰ্থীসকল কেতিয়াও অনুশাসিত হ'ব নোৱাৰে ইয়াৰ পিছৰটো পইণ্ট হ'ল ক্ৰিয়াভিত্তিক শিক্ষা বিদ্যালয়ৰ পাঠ্যক্ৰমত ক্ৰিয়াভিত্তিক শিক্ষাৰ অন্তৰ্ভুক্তি কৰা উচিত সকলো শিক্ষাৰ্থীৰ সামূহিকভাৱে এনে কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণে তেওঁলোকৰ মনত অনুশাসনৰ ভাৱ জগাই তুলিব পাৰে আজিকালি আমি বহুত সময়ত দেখিবলৈ পাইছোঁ যে ল'ৰা ছোৱালীখিনিক আমি থিয়ৰিটিকেলি পঢ়াওঁ অৰ্থাৎ আমি তত্ত্বগতভাৱেহে ল'ৰা ছোৱালীখিনিক পাঠদান কৰোঁ শিক্ষাৰ্থীসকলক যদি হাতে কামে লাগি পঢ়িবলৈ শিকোৱা নহয় তেনে ক্ষেত্ৰতো তেওঁলোকৰ মনত অনুশাসনৰ ভাৱ নাজাগিব পাৰে অৰ্থাৎ তেওঁলোকৰ মনত অনুশাসনৰ ভাৱ জগাবৰ কাৰণে তেওঁলোকক দলীয়ভাৱে কিছুমান কাম কৰিবলৈ দিয়া উচিত যদি তেওঁলোকক সমূহীয়াভাৱে দলীয়ভাৱে কিছুমান কাম কৰিবলৈ দি উৎসাহিত কৰা হয় তেনে ক্ষেত্ৰত তেওঁলোকৰ মনত অনুশাসনৰ ভাৱ অতি সহজে আমি জগাই তুলিব পাৰিম ইয়াৰ পিছৰটো পইণ্ট হ'ল উপযুক্ত নিৰ্দেশনা শিক্ষাৰ্থীৰ মাজত অনুশাসনৰ ভাৱ জগাবলৈ উপযুক্ত নিৰ্দেশনাৰ আৱশ্যক হয় নিৰ্দেশনাৰ কোনো সুস্পষ্ট ধাৰণাৰ সৃষ্টি কৰিব নোৱাৰিলে অনুশাসন সৃষ্টি কৰিব নোৱাৰি গতিকে শিক্ষাৰ্থীসকলক উপযুক্ত নিৰ্দেশনা প্ৰদান কৰাটো অতি প্ৰয়োজন উপযুক্ত নিৰ্দেশনা মানে উপযুক্ত দিহা পৰামৰ্শ তেওঁলোকৰ কাৰণে কোনবোৰ দিশ ভাল কোনবোৰ দিশ বেয়া কোনটো শুদ্ধ কোনটো অশুদ্ধ সেই ক্ষেত্ৰত শিক্ষকসকলে উপযুক্ত নিৰ্দেশনা প্ৰদান কৰা উচিত যাতে তেওঁলোকে অবাতে নাযায় ইয়াৰ পিছৰটো পইণ্ট হ'ল নেতৃত্বদানৰ শিক্ষা বিদ্যালয়সমূহত নেতৃত্বদানৰ শিক্ষা প্ৰদানত গুৰুত্ব দিব লাগে শিক্ষকসকলে শিক্ষাৰ্থীক সুনেতৃত্ব প্ৰদান কৰিলেহে ছাত্ৰ ছাত্ৰীসকল প্ৰকৃত পথেৰে অগ্ৰসৰ হৈ অনুশাসন মানি চলিবলৈ শিকি উঠিব গতিকে বিদ্যালয়ত শিক্ষাৰ্থীসকলক নেতৃত্ব প্ৰদানৰ শিক্ষা দিব লাগে ইয়াৰ পিছৰটো পইণ্ট হ'ল শিক্ষক অভিভাৱক সন্মিলন বিদ্যালয়ৰ অনুশাসন ৰক্ষাৰ এক বিশেষ উপায় হ'ল শিক্ষক অভিভাৱকৰ সন্মিলনৰ আয়োজন কৰা এনে সন্মিলনত শিক্ষক অভিভাৱকে মিলিতভাৱে শিক্ষাৰ্থীৰ অনুশাসন সম্বন্ধীয় সমস্যাৰ আলোচনা কৰি ছাত্ৰৰ অনুশাসনমূলক সমস্যাৰ সাৰ্থক সমাধান কৰিব পাৰে আমি জানো এটা কথা যে শিক্ষাৰ্থীসকলৰ মাজত ব্যক্তিগত পাৰ্থক্য থাকে সকলো শিক্ষাৰ্থী একে নহয় গতিকে শিক্ষাৰ্থীসকলৰ যিবিলাক অনুশাসন জড়িত সমস্যা সেই সমস্যাবোৰ তেওঁলোকৰ মাক দেউতাকে সুন্দৰকৈ জানে মাক দেউতাকে তেওঁলোকৰ যিবিলাক সমস্যা আছে যিহেতুকে তেওঁলোকে জানে সেই কাৰণে তেওঁলোকৰ লগত শিক্ষকসকলে লগ হৈ সন্মিলিতভাৱে শিক্ষাৰ্থীসকলৰ অনুশাসন জড়িত যিবিলাক সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰা উচিত ধৰা হ'ল এগৰাকী শিক্ষাৰ্থী খুব অমনোযোগী বা তেওঁ বাধ্যকতাৰ প্ৰতি কোনো ধৰণৰ লক্ষ্য তেওঁৰ নাথাকে এনেধৰণৰ যিটো সমস্যা সেই সমস্যাটো সেই শিক্ষাৰ্থীগৰাকীয়ে ঘৰতো কৰে গতিকে ঘৰত যিহেতুকে কৰে স্কুলতো কৰিব হয়নে গতিকে স্কুলত যিহেতুকে কৰিব কৰাৰ সময়তে শিক্ষকে জানিব যত্ন কৰা উচিত যে এই সমস্যাটো তেওঁ ঘৰতো কৰে নেকি আৰু সেই কথাটো জানিবৰ কাৰণে সেই শিক্ষকগৰাকীয়ে সেই অভিভাৱকৰ লগত একেলগে লগ হৈ কথা পতা উচিত এই ক্ষেত্ৰত উপযুক্ত কথা বতৰা পাতি প্ৰকৃত নিৰ্দেশনা শিক্ষাৰ্থীক প্ৰদান কৰা উচিত ইয়াৰ পিছৰ পইণ্টটো হ'ল পুৰস্কাৰ আৰু শাস্তিৰ প্ৰয়োগ উপযুক্তভাৱে পুৰস্কাৰ আৰু শাস্তিৰ প্ৰয়োগৰ দ্বাৰাও বিদ্যালয়ৰ অনুশাসন ৰক্ষা কৰিব পাৰি ভাল কামৰ বাবে পুৰস্কাৰ আৰু বেয়া কামৰ বাবে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিলে শিক্ষাৰ্থী অতি সহজে ভাল কামৰ প্ৰতি আকৃষ্ট হৈ বিদ্যালয়ত অনুশাসন ৰক্ষা কৰি চলিব বুলি আশা কৰিব পাৰি আমি সকলোৱে জানো ভাল কাম কৰিলে পুৰস্কাৰ লাভ কৰে আৰু বেয়া কাম কৰিলে শাস্তি লাভ কৰে এই পুৰস্কাৰ আৰু শাস্তি শাৰীৰিক হ'ব পাৰে বা মানসিক হ'ব পাৰে অৰ্থাৎ দেখা ধৰণৰ হ'ব পাৰে নেদেখা ধৰণৰো হ'ব পাৰে গতিকে এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলৰ ভাল আচৰণৰ কাৰণে যদি তেওঁলোকক উপযুক্তভাৱে পুৰস্কাৰ প্ৰদান কৰে বা প্ৰশংসা জনায় সেই ক্ষেত্ৰত শিক্ষাৰ্থীসকলে অতি আগ্ৰহেৰে
সেই পুৰস্কাৰ গ্ৰহণ কৰি ভৱিষ্যতেও তেনেধৰণৰ কাৰ্য কৰিবলৈ আগবাঢ়ি যাব। গতিকে শিক্ষাৰ্থীসকলক অনুশাসিত কৰি তুলিবৰ কাৰণে আমি বহুত সময়ত পুৰস্কাৰ বা শাস্তিৰ ব্যৱহাৰ কৰিব পাৰোঁ। ভাল আচৰণৰ কাৰণে শিক্ষাৰ্থীসকলক পুৰস্কাৰ দিব লাগে, আৰু যিবিলাক বেয়া আচৰণ আছে, যিবিলাক তেওঁলোকে বেয়া আচৰণ কৰে, সেই বেয়া আচৰণবোৰ যাতে তেওঁলোকে ভৱিষ্যতে নকৰে তাৰ কাৰণে আমি কিছুমান শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। গতিকে এই ধৰণে আমি শিক্ষাৰ্থীসকলক অনুশাসিত কৰিব পাৰোঁ। ইয়াৰ পিছৰ পইণ্টটো হ'ল ব্যক্তিগত পাৰ্থক্য। শিক্ষাৰ্থীসকলৰ মাজত থকা ব্যক্তিগত পাৰ্থক্যৰ প্ৰতি ধ্যান দি শিক্ষাদান কৰিলে বিদ্যালয়ৰ অনুশাসন ৰক্ষা কৰিব পাৰি বুলি ক'ব পাৰি। প্ৰতিটো শ্ৰেণীতে ভাল, মধ্যমীয়া আৰু দুৰ্বল এই 3 প্ৰকাৰৰ শিক্ষাৰ্থী থকা দেখা যায়। শিক্ষকে যদি কেৱল এটা শ্ৰেণীক ধ্যান দি পাঠদান কৰে, বাকীবোৰে শ্ৰেণীকোঠাত এক অনুশাসনহীন পৰিৱেশ সৃষ্টি কৰাটো তেনেই স্বাভাৱিক। গতিকে শিক্ষাৰ্থীসকলৰ মাজত থকা ব্যক্তিগত পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখিহে এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত পাঠদান কৰা উচিত। ইয়াৰ পিছৰ পইণ্টটো হ'ল সহপাঠ্যক্ৰমৰ সৎব্যৱহাৰ। ছাত্ৰসকলৰ অৱসৰ সময় সুস্থ আৰু গঠনাত্মকভাৱে কটাব পৰাৰ ওপৰত তেওঁলোকৰ সুস্থ মানসিকতা আৰু অনুশাসনমূলক আচৰণ ঘাইকৈ নিৰ্ভৰ কৰে। সেইকাৰণে শিক্ষাৰ্থীসকলে যাতে অৱসৰ সময়ৰ সৎব্যৱহাৰ কৰিব পাৰে, সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ স্কুলৰ কৰ্তৃপক্ষই ৰখা উচিত। ইয়াৰ পিছৰটো পইণ্ট হ'ল অনুপযুক্ত শিক্ষাৰ পৰিৱেশ। বহুত সময়ত শিক্ষাৰ অনুপযুক্ত পৰিৱেশেও শিক্ষাৰ্থীৰ মনত অনুশাসনহীনতাৰ ভাৱৰ সৃষ্টি কৰে। এইকাৰণে এক সুস্থ, সুন্দৰ, অনুকূল শিক্ষা পৰিৱেশ ৰচনা কৰাটো অতি আৱশ্যক বুলি বিবেচনা কৰিব পাৰি। এই ক্ষেত্ৰত শিক্ষাৰ অনুপযুক্ত পৰিৱেশ বুলি ক'লে আমি কি বুজিম? অনুপযুক্ত শিক্ষাৰ পৰিৱেশ বুলি ক'লে আমি এইটোৱে বুজিম যে আমাৰ স্কুলৰ যিটো স্কুলৰ কাৰক যেনে বৈষয়িক সম্পদ, মানৱ সম্পদ আৰু সহপাঠ্যক্ৰম বা সহপাঠ্যক্ৰম আৰু পাঠ্যক্ৰম, এইবোৰ যদি ঠিক নহয়, অৰ্থাৎ বৈষয়িক সম্পদ বুলি ক'লে মাটি, শ্ৰেণীকোঠা, পুথিভঁৰাল এইবিলাকৰ কথা বুজোৱা হয়, শিক্ষণ সঁজুলিৰ কথা বুজোৱা হয়। এই ধৰণৰ যিবিলাক সম্পদ, এই সম্পদবিলাক যদি যথোপযুক্তভাৱে নাথাকে, ভাল যদি স্কুল ঘৰ নাথাকে, স্কুল ঘৰটো যদি পকা নহয়, শ্ৰেণীকোঠাবোৰৰ অৱস্থা যদি দুখ লগা হয়, উপযুক্ত ডেস্ক বেঞ্চ যদি নাথাকে, টেবুল চেয়াৰ যদি নাথাকে, কিতাপ পত্ৰ থ'বৰ কাৰণে যদি আলমাৰি নাথাকে, গৰমৰ দিনত যদি বতাহ ল'বৰ কাৰণে ফেন নাথাকে, বা গোটেই পৰিৱেশটো যদি অস্বাস্থ্যকৰ হয়, তেনে ক্ষেত্ৰতো বহুত সময়ত কি হয়, ল'ৰা ছোৱালীবিলাক অনুশাসনহীন হয়। গতিকে শিক্ষাৰ পৰিৱেশ যিমান দূৰ সম্ভৱ পৰ্যাপ্ত পৰিমাণৰ যিবিলাক বস্তু আছে পৰ্যাপ্ত পৰিমাণৰ হোৱা উচিত। যেনে ডেস্ক বেঞ্চ, ল'ৰা ছোৱালীৰ সংখ্যা যদি বেছি হয় আৰু তাৰ তুলনাত যদি ডেস্ক বেঞ্চৰ সংখ্যা কম হয়, তেনে অৱস্থাটো শিক্ষাৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে আৰু ল'ৰা ছোৱালী অনুশাসিত নহ'ব পাৰে। গতিকে ল'ৰা ছোৱালীক অনুশাসন মানি চলাবৰ কাৰণে আমি স্কুলৰ পৰিৱেশ উন্নত কৰি তুলিবলৈ যত্ন কৰা উচিত। ইয়াৰ পিছৰ পইণ্টটো হ'ল শিক্ষক শিক্ষাৰ্থীৰ সম্পৰ্ক। বিদ্যালয়ত অনুশাসন বজাই ৰাখিবলৈ হ'লে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত এক সুমধুৰ সম্পৰ্ক থাকিব লাগিব। শিক্ষকৰ প্ৰতি শিক্ষাৰ্থীৰ মনত শ্ৰদ্ধা আৰু ভক্তিভাৱ থকাৰ লগতে শিক্ষাৰ্থীসকলৰ প্ৰতি শিক্ষকৰ মনত মৰম আৰু সহানুভূতিশীল ভাৱ নিহিত হৈ থাকিব লাগিব। অৰ্থাৎ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক যদি ভাল নহয়, শিক্ষাৰ্থীসকলৰ মাজত অনুশাসনৰ ভাৱ জগাই তোলাটো সম্ভৱ নহয়। ইয়াৰ পিছৰ পইণ্টটো হ'ল প্ৰচলিত নিয়মৰ আনুগত্য। ছাত্ৰৰ মনত নিয়মানুবৰ্তিতাৰ ভাৱ আৰু সমাজৰ গ্ৰহণযোগ্য নীতি নিয়মৰ প্ৰতি শ্ৰদ্ধা আৰু আনুগত্যৰ ভাৱ শিক্ষকে জগাই তুলিব লাগে। ইয়াৰ দ্বাৰা বিদ্যালয়ৰ অনুশাসনৰ প্ৰতিও তেওঁলোক সজাগ হৈ পৰিব। ইয়াৰ পিছৰ পইণ্টটো হ'ল ছাত্ৰ সংস্থাৰ ভূমিকা। স্কুলত অনুশাসন ৰক্ষাৰ বাবে ছাত্ৰসকলৰ আত্ম অনুশাসন নীতি শিক্ষকে গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে ছাত্ৰ সংস্থা বা ছাত্ৰ সংগঠন অধিক সক্ৰিয় কৰি তুলিব লাগিব। ছাত্ৰ নেতাৰ সহযোগত শিক্ষকে স্কুলৰ অনুশাসন ব্যৱস্থা অধিক উন্নত আৰু কাৰ্যকৰী কৰি তুলিব পাৰে। এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থী অনুশাসন যাতে মানি চলে, সেইকাৰণে প্ৰতিটো শ্ৰেণীকোঠাত এগৰাকী ক্লাছ কেপ্টেইন থকাটো অতি প্ৰয়োজন। আৰু ইয়াৰ জৰিয়তে তেওঁলোকে অনুশাসন ব্যৱস্থাও ভালদৰে বুজিবলৈ যত্ন কৰিব বুলি আশা কৰিব পাৰি। ইয়াৰ পিছৰ পইণ্টটো হ'ল বৈষয়িক অৱস্থা।
স্কুলৰ বৈষয়িক অৱস্থা যদি উন্নত নহয় তেতিয়াও শিক্ষাৰ্থীৰ অনুশাসনত বাধা আহি পৰিব পাৰে কেঁচা স্কুল গৃহ উৱলি যোৱা মুধচ ৰং নোহোৱা বেৰ ব্লেকবোৰ্ডৰ অভাৱ খোৱা পানীৰ অভাৱ খেলপথাৰ নথকা অৱস্থা আদিয়ে শিক্ষাৰ্থীক অনুশাসনহীন কৰি তুলিব পাৰে সেইবাবে স্কুলৰ বৈষয়িক অৱস্থাৰ উন্নতি কৰাটো নিতান্ত প্ৰয়োজন এই ধৰণে আমি বিদ্যালয়ত অনুশাসন ব্যৱস্থা কিদৰে বৰ্তাই ৰাখিব পাৰি সেই সম্পৰ্কে জানিব পাৰোঁ এইখিনিতে ভিডিঅ'টো শেষ হৈছে ধন্যবাদ